আলোচনা কৰিম কম্পাৰ্টমেণ্টেল এক্সাম 2026 বৰ্ষৰ ৰিজাল্টৰ ল'বলৈ হ'লে তোমালোকে কি কৰিব লাগিব আৰু এইবাৰ ৰিজাল্টটো তোমালোকে যোৱাবাৰৰ অৰ্থাৎ যেনেকৈ তোমালোকে মেট্ৰিক এক্সামৰ ৰিজাল্ট লৈছিলা তেনেকৈ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্টটো ল'ব নোৱাৰিবা। এইটো ৰিজাল্ট ল'বলৈ হ'লে তোমালোকে কি হাতত ৰাখিব লাগিব ইয়াৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। যিহেতু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম ইয়াত চোৱাত দিয়া আছে 23 জুনত প্ৰকাশ পাব। অৰ্থাৎ তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম 23 জুনত 11 বজাত ৰাতিপুৱা 11 বজাত তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট ছাইডত দেখা পাবা। আৰু তোমালোকৰ ছাইটটো হ'ব কি চোৱা, ইয়াত ছাইটটো আছে তোমালোকে অনলি এটা ছাইডত দিছে ইয়াত sevaonline.org এইটো ছাইডৰ পৰা তোমালোকে ৰিজাল্টটো ল'ব লাগিব। ইয়াত তোমালোকে বেলেগ বেলেগ ছাইট নাপাবা। আৰু তোমালোকে কি কৰিব লাগিব চোৱা, ইয়াত তোমালোকে ৰিজাল্টটো ল'বলৈ হ'লে তোমালোকৰ হাতত কি থাকিব লাগিব মই তোমালোকক ধুনীয়াকৈ কৈ দিছোঁ। চোৱা ইয়াত চোৱা, তোমালোকে যদি ৰিজাল্টটো ল'ব বিচাৰা তেতিয়াহ'লে তোমালোকে ইয়াত উল্লেখ কৰিছে ফৰ ডাউনলোডিং দ্য মাৰ্কশ্বিট ষ্টুডেণ্ট হেভ টু ইণ্টাৰ দিয়াৰ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন ৰোল নাম্বাৰ অৰ্থাৎ তোমালোকৰ ৰোল নাম্বাৰটো প্ৰেছ কৰিব লাগিব। তাৰপিছত তোমালোকৰ ডেট অফ বাৰ্থ দিব লাগিব অৰ্থাৎ ৰোল নাম্বাৰ আৰু তোমালোকৰ ডেট অফ বাৰ্থ ইয়াত দি দিছে। ইফ দ্য ৰোল ইজ অৰ্থাৎ কৈ দিছে ৰোলটো দিব লাগিব, এনেকৈ নাম্বাৰটো দিব লাগিব, তাৰপিছত তোমালোকৰ ডেট অফ বাৰ্থ দিব লাগিব। তেতিয়া তোমালোকৰ ৰিজাল্টটো দেখা পাবা। অৰ্থাৎ গতিকে তোমালোকে ৰিজাল্টটো ল'বলৈ হ'লে তোমালোকৰ যিখন ডকুমেণ্টছত তোমালোকৰ ডেট অফ বাৰ্থ আছে সেইখন লাগিব আৰু ৰোল লাগিব আৰু নাম্বাৰটো তোমালোকৰ লাগিব, তেতিয়াহ'লে তোমালোকে ৰিজাল্টটো ল'ব পাৰিবা। আৰু ইয়াত কৈ দিছে যেন স্কুল কেন ভেৰিফাই দ্য ৰিজাল্ট অফ ইচ ষ্টুডেণ্ট থ্ৰু দ্য ৱেবছাইট অফ SSEB Division 1 sevaonline.org and also by referring to the mobile app। আৰু তোমালোকে ৰিজাল্টটো সেৱা ৱেবছাইটৰ পৰা ল'ব পাৰিবা বা তোমালোকে মোবাইলৰ এপছৰ জৰিয়তে ল'ব পাৰিবা। ইন কেছ অফ এনি ডাউট এডুকেশ্যন ইনষ্টিটিউশ্যন হেভ টু ৰেফাৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 আছাম ফৰ ভেৰিফিকেশ্যন। যদি তোমালোকৰ কিবা অসুবিধা হয় তেতিয়া তোমালোকে কি কৰিব পাৰিবা, এইটো অৰ্থাৎ আছাম ষ্টেট স্কুল বৰ্ডত তোমালোকে যোগাযোগ কৰিব পাৰিবা এইটো ভেৰিফিকেশ্যনৰ কাৰণে, বা অফিচিয়েল যদি কিবা ভেৰিফিকেশ্যনৰ অসুবিধা থাকে তেতিয়া তোমালোকে যোগাযোগ কৰিব পাৰিবা। ইয়াত চোৱা কি কৈছে ৰিজাল্ট, ইয়াত চোৱা then result will be declared through the result gazette in PDF format and the number of the candidate who are declared first will be provided therein। অৰ্থাৎ যিসকল ছাত্ৰই অৰ্থাৎ পাছ কৰিব সিহঁতৰ ৰিজাল্টটো PDF-ত তোমালোকে ডাউনলোড দিব পাৰিবা অৰ্থাৎ ৰিজাল্টটো। আৰু তোমালোকে ৰিজাল্ট পোৱাৰ লগে লগে তোমালোকে যদি ফাৰ্ষ্ট কৰা তেতিয়াহ'লে তোমালোকে অৰ্থাৎ তোমালোকে যিবিলাক ছাত্ৰই তোমালোকৰ লগত ফাৰ্ষ্ট কৰিবলৈ অলৰেডি সিহঁতে এডমিশ্যন লৈ ক্লাছ কৰি আছে সিহঁতৰ লগতে তোমালোকে ছেম ইয়াৰতেই পৰীক্ষা দিব সিহঁতৰ লগত, সিহঁতে যেনেকৈ পৰীক্ষা দিব তোমালোকে তেনেকৈ পৰীক্ষা দিবা আৰু ছেম বেচতে তোমালোকে পঢ়িব পাৰিবা। আৰু তোমালোকে ৰিজাল্টটো পাই পেলাই অৰ্থাৎ ফাৰ্ষ্ট ৰিজাল্টটো পাই পেলাই তোমালোকে লগে লগে গৈ যিখন কলেজত এডমিশ্যন ল'বা তাত গৈ যোগাযোগ কৰিবা, অৰ্থাৎ তোমালোকে লগে লগে এডমিশ্যন লৈ ল'বা।